নমস্কাৰ আমাৰ ইউটিউব চেনেল এডিআৰি আড্ডালৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আপোনাৰ নতুন এটা কনচেপ্ট শিকিবলৈ গৈ আছোঁ। কনচেপ্টটোৰ নাম হ'ব প্ৰাইম নাম্বাৰ। ঠিক আছে ন? আমি কেনেকৈ গম পাম এইটো আমাৰ প্ৰাইম নাম্বাৰ হয় না নহয়? এতিয়া চাওক, প্ৰাইম নাম্বাৰ হ'বৰ কাৰণে প্ৰথম যিটো আমি জানো, কোনো এটা নাম্বাৰ, এনি নাম্বাৰ দোজ হেভ অনলি টু ফেক্টৰ। যিটো সংখ্যা হয়, যিমানে সংখ্যা হয়, কিন্তু সংখ্যাটো অকল দুটাহে ফেক্টৰ হয়। ঠিক আছে ন? মানে দুটা নাম্বাৰ দি আপোনাৰ অকল দুটা নাম্বাৰ দি আপোনাৰ সি ডিভাইড যাব, বেলেগ নাম্বাৰ দি কেতিয়া ডিভাইড নাযায়। এইখিনি নাম্বাৰক আমি কি বুলি কওঁ? প্ৰাইম নাম্বাৰ বা মৌলিক সংখ্যা বুলি আমি গম পাওঁ, হয়নে? এতিয়া চাওক, আমি আমাৰ ওচৰত মই কিছুমান সংখ্যা লিখি আছোঁ। 24, 25, 27, 21, 29 and 23 এইখিনি নম্বৰ মই লিখিছোঁ। এতিয়া 24ক মই যদি ডিভাইড কৰিব যাওঁ, মই 1 দি ভাগ দিব পাৰোঁ, 2 দি ভাগ কৰিব পাৰোঁ, 3 দি ভাগ হ'ব, 4 দি যাব, 6 দি যাব, হয়নে? 8 দি ভাগ যাব। তো এনেকৈ বহুতখিনি গৈ আছে, হয়নে? কিন্তু মই কৈছোঁ অকল কেতিয়া যাব লাগে? দুটা ফেক্টৰ হ'ব লাগে। তো বেছি হৈ আছে, তো এতিয়া কেতিয়াও আপোনাৰ মৌলিক সংখ্যা নহয়। এতিয়া 25ৰ কথা কওঁ, 25 কোনটো যাব? 1 দি ডিভাইড যাব, 5 দি ডিভাইড কৰিব পাৰোঁ, 25 দি ডিভাইড কৰিব পাৰোঁ, হয়নে? তো আপোনাৰ 25 আপোনাৰ কি হ'ব? আপোনাৰ মৌলিক সংখ্যা নহ'ব। 27ৰ কথা কওঁ, 1 দি যাব, 3 যাব, 9 দি ভাগ যাব আছে। তো আপোনাৰ দুটাতকৈ বেছি হৈ গ'ল, হয়। তো এইটো আপোনাৰ মৌলিক সংখ্যা নহয়। ইয়াৰ 21ৰ কথা কওঁ, 1, 2 দি ভাগ যাব, নাই 3 দি যাব, হয়। 7 দি যাব বোলে যায়, এইটো 25, 21, 21 দি যাব বোলে, হয়। তো আপোনাৰ দুটাতকৈ বেছি হৈ গ'ল বোলে, হয়। তো দুটাতকৈ বেছি যদি হয়, এইটো মৌলিক সংখ্যা নহয়। এতিয়া 29ৰ কথা কওঁ, অকল 1 আৰু 29 দি ভাগ যাব, বেলেগ কোনো নাম্বাৰ দি আপুনি ভাগ কৰিব নোৱাৰে। 23 কথা কওঁ, তো 1 আৰু অকল 23 হ'ব, বেলেগ নাম্বাৰ নহয়। তো আপোনাৰ এনেকৈ সংখ্যা য'ৰ অকল আপোনাৰ দুটাহে ফেক্টৰ আছে, অকল দুটাহে ফেক্টৰ, মানে দুটা নাম্বাৰ দি আপোনাৰ ডিভাইড হ'ব, সেইখিনি নাম্বাৰকেইটা আমি কি কওঁ? মৌলিক সংখ্যা, ইয়া ফিৰ আপোনাৰ প্ৰাইম নাম্বাৰ বুলি কওঁ। ঠিক আছে নে? তো প্ৰাইম নাম্বাৰ মই কিছুমান লিখি আছোঁ। 2, 3, 5, 7, 11, 13, 15, 17, 19, 21, 3, 29, 31, 37, 41, 43 and so on. ঠিক আছে ন? তো যিখিনি সংখ্যা অকল আপোনাৰ দুটাই ফেক্টৰ আছে, তাতকৈ বেছি নহয়, এইখিনি ফেক্টৰ নাম্বাৰকে আমি কি ক'ম? প্ৰাইম নাম্বাৰ কওঁ। এতিয়া প্ৰাইম নাম্বাৰৰ এটা ইকুৱেশ্যন মনত ৰাখিব। যিমানখিনি অল দ্য প্ৰাইম নাম্বাৰ except 2 আৰু 3, মানে 2 আৰু 3 বাদে, মানে দুটা নম্বৰ বাদে, all the prime numbers are in the form of 6q plus minus 1. মানে যিমানখিনি প্ৰাইম নাম্বাৰ আছে, চবখিনি প্ৰাইম নাম্বাৰ সদায় 6q plus minus 1ৰ মতে হ'ব, অকল 2 আৰু 3 বাহিৰে। বোলে চাওক, এতিয়া qৰ মান মই যদি ধৰক আপোনাৰ লৈছোঁ 1, কিমান লৈছোঁ? 1। তেতিয়া ধৰক 6 into 1 plus 1, তো 6 into 1 কিমান হ'ব? 6 plus 1 কিমান হ'ব? 7। ঠিক আছে নে? এনেকৈ আমি 6 into 1 minus 1 কৰিছোঁ। তো চাওক, এবাৰ প্লাছ, এটা মাইনাছ। তো 6 into 1 কিমান আহিব? 6 আহিব। -1 দিয়াৰ 6ৰ পৰা 1 মাইনাছ কৰিলে কিমান আহিব? 5 আহিব। এতিয়া গোটেইখিনি নাম্বাৰ যিখিনি ইয়াত মই লিখিছোঁ, গোটেইখিনি নাম্বাৰ যিটো আছে, সদায় ইটো আকাৰত থাকে। ঠিক আছে নে? এতিয়া তাতে মই আৰু এটা বস্তু লিখি দিওঁ, বাট all the number which are in the form of 6q plus minus 1 are not prime.
মানে যিমানখিনি প্ৰাইম নাম্বাৰ আছে সদায় এইখিনি এইটো আকাৰত লিখিব পাৰোঁ অকল 2 আৰু 3 বাহিৰে কিন্তু যিমানখিনি নাম্বাৰ মই এইটো আকাৰত লিখিব পাৰোঁ গোটেইখিনি প্ৰাইম যেন হ'ব এইটো কনফাৰ্ম নহয় কেতিয়া প্ৰাইম হ'ব পাৰে কেতিয়া প্ৰাইম নহ'ব পাৰে যেনেকৈ মই 25 কৈ আছোঁ এতিয়া 25ক আমি কেনেকৈ লিখিব পাৰোঁ 6 গুণ 4 প্লাছ 1 6 4 যে 24 24 প্লাছ 1 25 হৈ যায় কিন্তু এতিয়া 6 কিউ প্লাছ মানে প্লাছ 1ৰ ফৰ্মেট আহিছেনে হয় আহিছে কিন্তু এইটো প্ৰাইম নম্বৰ নহয় 25 প্ৰাইম নম্বৰ নহয় তো সেইটো কাৰণে মই কৈছোঁ যিমানখিনি সংখ্যা আছে যিটো আপোনাৰ প্ৰাইম নম্বৰ হ'ব তো সদায় এইটো ফৰ্মত থাকিব কিন্তু চবখিনি নম্বৰ এইখিনি ফৰ্মত থাকিলেই যেন এইটো প্ৰাইম হ'ব এনেকৈ নহয় আই হোপ আপোনালোকে বুজি পাইছে থেংক ইউ ছ' মাছ এভৰিৱান